আপোনালোকক মই এটা ঘটনা ক'ব বিচাৰিছো আৰু আসলতে ঘটনাটোৰ পৰা এটা শিক্ষাও পোৱা গৈছে সেইকাৰণে আপোনালোকক জনাব খুজিছো যাতে মোৰ দৰে যদি কোনোবা অসাৱধান আছে তেওঁলোকো সতৰ্ক হ'ব আৰু এই ঘটনাটোৰ পৰা মই আসলতে এটা অভিজ্ঞতা লাভ কৰিলো বুলি মই ভাবিছো কালি মই স্কুল ছুটিৰ পিছত ঘৰলৈ আহিবৰ সময়ত মই ভাবিলো যে ঘৰত মানে গাখীৰ নাছিলে বুলি ভাবিছিলো আৰু গাখীৰ নথকা ভাবি পেলাই মই এখন দোকানত সোমালোগৈ দোকানখনত সোমাই মই গাখীৰ আৰু ঘিউ এনেকুৱা ধৰণৰ কেইটামান বস্তু লৈ মোৰ পইচা হৈছিলে 400 টকা তাৰপিছত মই সাধাৰণতে আজিকালি মানে মোবাইলৰ দ্বাৰা পইচাৰ লেনদেনবোৰ হয় কৰো তাৰপিছত মোৰ 400 টকা হ'ল মই যেতিয়া 400 টকা দিব খুজিলো তেতিয়া মানে মই মোৰ মূৰত মানে এটা হেলমেটটো আছিলে হেলমেটটো মোৰ খুব টাইট হৈ আছিলে মোৰ চশমাযোৰ মানে মই বেগত আছে আৰু ভবা নাই লোৱা নাছিলো তাৰপিছত মই যেতিয়া মই পইচাটো মানে মই ইয়াত পইচাটো দিছো দিয়াৰ সময়ত মই মানে ভাবিলো যে মই মানে বাৰে বাৰে কিবা এটা মোৰ ভুল লাগি আছে দেই তাৰপৰা হ'লেও মই মানে পুতুককে দি দিলো মই পাছৱৰ্ডটো মাৰি পেলাই মই দি দিলো যেতিয়া তাৰপিছত মোৰ 400 টকা হৈছিলে তাৰপিছত দেখিলো তাত মানে শব্দ হৈছে বা ময়ো তেতিয়া গম পাইছো মোৰ দেখোন বহুতখিনি পইচা গুচি গ'ল মোৰ যথেষ্ট সংখ্যক পইচা মানে গুচি গৈছিলে দেই মানে বহুত হাজাৰ টকা তাৰপিছত লগে লগে মোৰ এনেকুৱা হৈ গ'ল তাৰপিছত তেওঁলোকে তেতিয়া ক'লে যে তেওঁলোকে ৰিটাৰ্ণ বাৰু কৰিব আৰু চিনাকি দোকানে একো নাই তাৰপিছত কিন্তু মানে সেইটো বিজনেছ একাউণ্টলৈ গুচি গ'ল তাৰপিছত পইচাটো মোৰ নাই আৰু নাপালো তাৰপিছত তেওঁলোকে ক'লে যে এনেকৈ অলপ মই পইচাও দিব লাগিব তেওঁলোকে কৈছে যে মানে মোৰ যিখিনি পইচা গুচি গৈছিলে তাত তেওঁলোকে মানে 700 টকা এটা মানে মই তাত ভৰিব লগা তাত হৈছে বুলি কৈছে বিজনেছ একাউণ্টত তাৰপৰা গতিকে মানে মই কি হ'ল তেওঁলোকে 700ৰ পৰা মই কৈছো ন ইমানকে নিজৰ পইচা হয় আৰু গতিকে মানে এইটো ইমানকে মই দিব নালাগে তাৰপৰা তেওঁলোকে ক'লে 390 টকা দিব লাগিব 390 টকা দিলেহে মানে সেই মোৰ যিখিনি 400 টকাটো কাটি পেলাই বাকীখিনি পইচা ঘূৰাই দিব তাৰপিছত এনেকে গালি গ'ল তাৰপিছত আজি স্কুলৰ পৰা আহোঁতে অলপ আগতে মানে আকৌ দোকানখনত সোমাই মোক মানে ফোন কৰিলে যে আপোনাৰ স্কুল ছুটিৰ পিছতে আহিব 12 ঘণ্টাৰ পিছত তাৰপিছত মই এতিয়া সোমাই পেলাই লৈ আহিছো আৰু যথেষ্ট সংখ্যক টকা গুচি গৈছিলে মানে এইটো আপোনালোকৰ নহওক মই হেৰিটো নকওঁ কিমান গৈছিলে মুঠতে বহুতখিনি আৰু ইমানেই ক'লো কেইবাগুণো গুচি গৈছিলে তাৰপিছত এতিয়া মই আনি গৈছো এনেকুৱা যাতে সেইকাৰণে মোবাইলত পইচা দিওঁতে মোৰ এতিয়া বাৰু চিনাকি দোকান কাৰণে এনেকৈ হৈ গ'ল কিন্তু আমি অনলাইনো তেনেকৈ বহুত থোৰৰ পৰা বস্তু আনো তেনেকৈতো বাহিৰৰ ঠাইলৈ তেনেকৈ গুচি গ'লে নিশ্চয় এইটো মানে বহুত অসুবিধাৰ সৃষ্টি হ'ব গতিকে আপোনালোক মোৰ অভিজ্ঞতাটো আপোনালোকক ক'লো আৰু আচলতে এই অভিজ্ঞতাৰ পৰা মই বহুত কিবা কিবি শিকিলো আচলতে ইমানেই কথাখিনি